নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ মন মিডিয়া ইউটিউব চেনেলৰ এটি সুন্দৰ আকৰ্ষণীয় ভিডিঅ'লৈ। মই আকৰ্ষণীয় বুলি এই কাৰণে কৈছো যে আমাৰ ভবানীপুৰ সমষ্টিৰ আমাৰ বহুকেইটা মানে মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰ আছে, বিশেষকৈ আমাৰ 8টা কেন্দ্ৰ আছে। এই 8টা কেন্দ্ৰত সৰ্বমুঠ মানে সৰ্বোচ্চ স্থান প্ৰাপ্ত যিকেইগৰাকী পৰীক্ষাৰ্থী থাকে তেওঁলোকক আমাৰ সৰুপেটা কেন্দ্ৰৰ সফুৰা বৃত্তি পৰীক্ষা পৰিচালনা সমিতিৰ তৰফৰ পৰা মানে প্ৰেৰণা বঁটা দি আহিছে আৰু এই কামটো প্ৰতি বছৰে কৰি আহিছে আৰু এইবেলিও তেওঁলোকে প্ৰেৰণা বঁটা দিবলৈ সাজু হৈছে আৰু তেনেকুৱা এটা সুন্দৰ আকৰ্ষণীয় অনুষ্ঠানলৈ তেওঁলোকে মোকো মাতিছিলে আৰু সেই অনুষ্ঠানটোত মই উপস্থিত আছিলোঁ আৰু আজি সেই অনুষ্ঠানটোৰ পৰাই গোটেই ভিডিঅ'টো আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। তাৰ আগতে আপোনালোকক মই এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে ভবানীপুৰ সমষ্টিৰ মুঠ 8টা মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰ আছে। এই কেন্দ্ৰসমূহত সৰ্বোচ্চ স্থানপ্ৰাপ্ত পৰীক্ষাৰ্থীসকলকহে এই বঁটা প্ৰতি বছৰে আগবঢ়াই আহিছে আৰু এইবেলি 8টা কেন্দ্ৰৰ মুঠ 9গৰাকী পৰীক্ষাৰ্থীয়ে সৰ্বোচ্চ স্থান দখল কৰিবলৈ সক্ষম হৈছে। অলৰেডি 8টা কেন্দ্ৰৰ এটা কেন্দ্ৰত দুটাকৈ পাইছে, সেইকাৰণে 9গৰাকী হৈছে আৰু এই 9গৰাকী পৰীক্ষাৰ্থী বা এই 9গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক সফুৰা বৃত্তি পৰীক্ষা পৰিচালনা সমিতিৰ উদ্যোগত সৰুপেটা কেন্দ্ৰই প্ৰেৰণা বঁটা দিবলৈ লৈছে আৰু এই সুন্দৰ অনুষ্ঠানটোত মই উপস্থিত আছিলোঁ। মই ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে মই আপোনালোকক স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এই অনুষ্ঠানটোত বহু কেইগৰাকী ব্যক্তি জড়িত হৈ আছে আৰু তাৰ ভিতৰত লেখত ল'বলগীয়া একদম মানে ব্যক্তিগৰাকী হৈছে আমাৰ সকলোৰে চিনাকি শ্ৰদ্ধাৰ সন্মানীয় ৰামকৃষ্ণ তালুকদাৰদেৱ আৰু তেখেতৰ উদ্যোগত বিশেষকৈ তেখেতৰ অগ্ৰণী চেষ্টা তেখেত মানে বহুত মানে কৈ শেষ কৰিব নোৱাৰে তেখেতৰ প্ৰচেষ্টাত আৰু বহু কেইগৰাকী ব্যক্তিৰ সমৰ্থনত এই সুন্দৰ অনুষ্ঠানটো প্ৰতি বছৰে চলি আছে আৰু আজি তাৰেই কিছু ভিডিঅ' ক্লিপ মই অনুষ্ঠানটোৰ পৰা সংগ্ৰহ কৰি আপোনালোকৰ সন্মুখত প্ৰচাৰ কৰিব বিচাৰিছোঁ। এটা সুন্দৰ মানে আকৰ্ষণীয় অনুষ্ঠান, প্ৰেৰণা বঁটা কিয় দি আহিছে বা প্ৰেৰণা বঁটাত কি আছে সকলোখিনি কথা মই সুন্দৰকৈ আপোনালোকক শেষলৈকে জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো আনকাট শেষলৈকে চাই থাকিব। মোৰ নাম ইন্দ্ৰমামল তালুকদাৰ। মই দাঁতিৰবাৰী কৰাগাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছোঁ। মই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 79.3% পাবলৈ সক্ষম হৈছোঁ। মই ভৱিষ্যতত IPS পুলিচ অফিচাৰ হ'ব বিচাৰোঁ আৰু সকলোকে মোৰ কাৰণে আশীৰ্বাদ কৰিবলৈ ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মোৰ নাম ফৰিদা খাতুন। মই আঞ্চলিক হাইস্কুল পটা মাজগাঁৱৰ পৰা আহিছোঁ। মই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 74.33% পাবলৈ সক্ষম হৈছোঁ আৰু মই ভৱিষ্যতত MBBS ডক্টৰ হ'বলৈ বিচাৰোঁ। পঢ়াৰ ক্ষেত্ৰত কি ধৰণে প্ৰেৰণা পাইছিলে? অলপমান পঢ়া পাতিৰ ক্ষেত্ৰত সহযোগ ছাৰ বাইদেউসকল আৰু মানে পঢ়াৰ উপৰিও অন্যান্য হবি কি তোমাৰ? হবি মই ড্ৰয়িং কৰা, ছবি অঁকা। আমি সৰুপেটা সফুৰা বৃত্তি পৰীক্ষা পৰিচালনা সমিতিৰ তৰফৰ পৰা আজি কেইবাবছৰ ধৰি আমাৰ ভবানীপুৰ সমষ্টিৰ যি 8টা মেট্ৰিক পৰীক্ষা কেন্দ্ৰ আছে, এই মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী খণ্ডৰ বিদ্যালয়ত পঢ়ি আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ অধিকাৰ কৰি কেন্দ্ৰটোৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত হ'বলৈ সক্ষম হয় তেওঁলোকৰ ঘৰে ঘৰে গৈ আমি প্ৰেৰণা বঁটা দি আহিছোঁ আৰু এইবাৰো 2024 বৰ্ষৰ প্ৰেৰণা বঁটা আমাৰ 8টা মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ 9গৰাকী পৰীক্ষাৰ্থীলৈ আমি আগবঢ়াইছোঁ। মই জানিব খুজিছোঁ এই প্ৰেৰণা বঁটাটো আপোনালোকে কেতিয়াৰ পৰা দি আছে? আমি আজি 3 বছৰ ধৰি এই প্ৰেৰণা বঁটা দি আহিছোঁ আৰু এইবাৰো আমি 2024 বৰ্ষৰ প্ৰেৰণা বঁটা প্ৰদান কৰিছোঁ। আমাৰ দৰ্শকসকলে চাই আছে, তেওঁলোকক আপুনি কি আহ্বান জনাব? যিসকল ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী খণ্ডৰ মাধ্যমত পঢ়িব বিচাৰে আমি তেওঁলোকক উৎসাহ দিয়াৰ উদ্দেশ্যে আমি এই বঁটা প্ৰদান কৰি আহিছোঁ যাতে আমাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীৰ সমাগম ঘটে, চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰে ভৰপূৰ হয়, এনেকুৱা এটা উদ্দেশ্য আগত ৰাখি আমি এই বঁটা প্ৰদান কৰি আহিছোঁ। প্ৰেৰণা
এটা শব্দ এই প্ৰেৰণা আমাৰ উপদেশৰ জৰিয়তে হয় বা কিছু প্ৰতীকৰ জৰিয়তে হয় তা আমিও আমাৰ ফালৰ পৰা যৎকিঞ্চিত কিবা আৰ্থিক সাহায্য তথা আমাৰ সম্বৰ্ধনা পত্ৰ আৰু কিতাপৰ টোপোলাৰে আমি এই অনুষ্ঠানটি ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ আশা ৰাখিছোঁ যে মোৰ লেখীয়া আৰু বহুতো ধনবান মানুহ আছে তেওঁলোকে যাতে এনেকৈ আমাৰ অভাৱগ্ৰস্ত ছাত্ৰ ছাত্ৰীসকলক কিবা নহয় কিবা দিশত সহায় কৰি আগুৱাই লৈ যায় এই আমি কামনা কৰিছোঁ आंनि मुङा थरेन्दा संगिता दैमारि आङो रुप'यि हायार सेकेन्डारि स्कुलाव फरायोमोन आङो मेट्रिकआव स्टार मार्क लानानै उथ्रिसारनो हादों आं दा सालबारि हायार सेकेन्डारियाव एडमिसनखौ लादों आं साइन्स स्ट्रिमाव लादों आंनि जिउनि थांखिया जाहैबाय प्रफेसार आं आंनि जिउनि थांखिसिम मोनहैनो नाजाबाय थागोन आं बेखिनिखौनो बुंनानै आंनि बिबुंथिखौ दोनथ'नो सानबाय गोजोन्थों आरोबाव मोजां फरायलांनो नाजागोन बेनिफ्राय आङो आंनि थांखिसिम सहैनो नाजागोन लोगोसे समाजनि मोजां खामानि मावलांनो नाजागोन आं दा इयुनाव सासे इन्जिनियारिं जाहैनो गोसो दं बेखिनियानो শ্ৰদ্ধা ছাৰসকল পোনপ্ৰথমে মই আমাৰ এই বিশাল স্বৰ্গীয়াৰীৰ ঘৰত উপস্থিত সৰুপেটা কেন্দ্ৰ বৃত্তি পৰীক্ষা যোনটো অৰ্গেনাইজেশ্যন সিহঁতক মই পোনপ্ৰথমে আদৰি লৈছোঁ আমাৰ এতে পিছপৰা অঞ্চল আৰু পিছপৰা অঞ্চলৰ এটা স্কুল জয়ভদ্ৰ হাজেৰ বড়ো হাইস্কুলৰ আমাৰ কৃতি ছাত্ৰ বিশাল স্বৰ্গীয়াৰীৰ ঘৰত উপস্থিত হোৱাৰ কাৰণে মই আজি ছাৰসকলৰ যোনটো যি এটা এৱাৰ্ড বা যি প্ৰদান কৰিছে বঁটা প্ৰদান কৰিছে এই বঁটা প্ৰদানৰ ওপৰত মই এটুকে ক'ব বিচাৰোঁ যে বিশাল স্বৰ্গীয়াৰী এতিয়া যেনেকৈ নিজৰ যোনটো কেপাচিটি লৈ যিমানখিনি নম্বৰ প্ৰাপ্ত বা ৰিজাল্ট আনিব পাৰিছে এইটো বঁটাৰ লগতে আৰু ইয়াৰ নিজৰ যোনটো এইমটো যাতে ফিক্স কৰি লৈ যাতে আৰু ইয়াৰ বেছি ভাল নম্বৰ লৈ আমাৰ নিজৰ ভৰিত মানে থিয় দিব পাৰে তাৰ লগতে আমাৰ জাগাৰ আমাৰ অঞ্চলৰ আৰু আমাৰ স্কুলৰ এটা সুনাম আনিব পাৰে আৰু ভৱিষ্যতত দেশৰ কাৰণে বা ৰাজ্যৰ কাৰণে এটা ভাল কাম কৰিব পাৰে মই এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু মই অনুৰোধ কৰিছোঁ যে ছাৰসকলৰ লগত মই বিশাল স্বৰ্গীয়াৰীক অনুৰোধ জনাইছোঁ তেখেতে আৰু এই বঁটাৰ লগত বঁটাটো এটা বঁটা যিকোনে নহওক বঁটাটো মানে নিজৰ এটা চিন্তা কৰি লয় যে মোক এনেকা এটা বঁটা প্ৰদান কৰিব আহিছে ছাৰসকলে সিহঁতৰ ছাৰসকলৰ যোনটো সন্মান ছাৰসকলৰ যোনটো মান এইটো ৰাখিম বুলি নিজৰ এটা মানে স্থিৰ কৰি লয় মনত আৰু আগলৈ আগবাঢ়ি যাতে যায় সেইটোকে মই অনুৰোধ জনালোঁ বিশাল স্বৰ্গীয়াৰীক ধন্যবাদ মৰমী গয়াৰী आं सालबारि हायार सेकेन्डारि स्कुलनिफ्राय मेट्रिक आनजादाव 89 जौखोन्दो मोननानै उथ्रिसार जानो हादों आंनि उननि थांखि जिहेतु बे एमआ डक्टर आं नाजागोन आंनि इयुननि थाखाय जाहाथे आं सासे जाफुंसार डक्टर महरै जानो हायो आरो आं गोख्रों नाजानायखौ जेब्लाबो नाजाबाय थागोन आं बेखिनियावनो आंनि बिबुंथिखौ फोजोबनाय जाबाय আজি ৰাতিপুৱাই আমাৰ ইয়াত আহিম এখন বৰপেটা জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহাশয় আৰু আমাৰ সফুৰা বৃত্তি পৰীক্ষাৰ এই কাৰ্যকৰী বিষয়াসকল আহি মোক ইয়াত মানপত্ৰৰে সন্মানিত কৰিলে আৰু বহুত আগলৈ ভৱিষ্যতে ভাল মানুহ এজন হ'বলৈ মোক দিহা পৰামৰ্শ দিলে মই খুব আনন্দিত আৰু মই HSLCত ভাল ৰিজাল্ট কৰাৰ পিছত আৰু HSত ভাল ৰিজাল্ট কৰি এজন সু অভিযন্তা হোৱাৰ ইচ্ছা আছে মোৰ ডাঙৰ হৈ গতিকে সকলোৰে আশীৰ্বাদ কামনা কৰিলোঁ ভিডিঅ'টো শেষ কৰাৰ আগমুহূৰ্তত মই আপোনালোকক জনাব বিচাৰিছোঁ যে এই প্ৰেৰণা বঁটাৰ সৈতে কি কি আছে এই প্ৰেৰণা বঁটাৰ সৈতে আছে প্ৰথমতে এখন ফুলামকৈ গামোচা দ্বিতীয়তে আছে এখন মানপত্ৰ
তৃতীয়তে আছে কেইখনমান কিতাপৰ টোপোলা, চতুৰ্থতে আছে 1000 টকা আৰু শেষত আছে আমাৰ যিসকল আগন্তুক নতুন প্ৰজন্ম আহি আছে তেওঁলোকৰ বাবে আছে প্ৰেৰণা হিচাপে প্ৰেৰণাৰ উৎসৰ টোপোলা। ভিডিঅ'টো শেষ কৰাৰ আগমুহূৰ্তত মই আপোনালোকক জনাব বিচাৰিছোঁ যে এই মহান অনুষ্ঠানটোৱে এনেকুৱা যি পদক্ষেপ লৈছে এই পদক্ষেপটো যাতে আগলৈকে অব্যাহত থাকে প্ৰেৰণাৰ উৎস হিচাপে আমি তাৰে আশা ৰাখিছোঁ। আৰু শেষত তেওঁলোকৰ কমিটিৰ বা সফুৰা বৃত্তি পৰীক্ষা পৰিচালনা সমিতিৰ যিসকল উদ্যোক্তা আছে তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তেওঁলোকে এই প্ৰচেষ্টা আগলৈকে অব্যাহত ৰাখক এয়াই কামনা কৰিছোঁ। আৰু আমাৰ যিসকল দৰ্শকে এই ভিডিঅ'টো চাই আছে তেওঁলোকক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, তেতিয়াহে আগন্তুক যিসকল প্ৰজন্ম আহিছে তেওঁলোকে উৎসাহিত হ'ব। লগতে যি মহান অনুষ্ঠানটোৱে এই সুন্দৰ প্ৰচেষ্টা হাতত লৈছে তেওঁলোকে উৎসাহিত হ'ব। গতিকে বিশেষ একো নকওঁ, আপোনালোকে অলপ শ্বেয়াৰ কৰি দিব। লগতে আমাৰ যিসকল দৰ্শকে এই ভিডিঅ'টো চাই আছে তেওঁলোকে কমচে কম সন্মুখত থকা ছাবস্ক্ৰাইবাৰ অপশ্যনটো ক্লিক কৰি দিব। গতিকে বিশেষ আৰু নকওঁ, আপোনালোকে ভিডিঅ'টো কমচে কম অলপ শ্বেয়াৰ কৰি দিব। আৰু আগলৈকো এনেকুৱা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত মই মনজিৎ চৌধুৰীয়ে আকৌ উপস্থিত হ'ম। পুনৰবাৰ কৈছোঁ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব যাতে নতুন প্ৰজন্মই প্ৰেৰণাৰ উৎস হিচাপে এই ভিডিঅ'টো ল'ব পাৰে বা এই অনুষ্ঠানটিক গ্ৰহণ কৰিব পাৰে। ধন্যবাদ।